শিৱসাগৰৰ নাজিৰাত প্ৰয়াত শিক্ষাবিদ তথা চিন্তাবিদ অৱনী বৰঠাকুৰৰ স্মৃতিগ্ৰন্থ উন্মোচন। নাজিৰাৰ এমচি ক্লাবৰ পাকিজা প্ৰেক্ষাগৃহত প্ৰজ্ঞা, ব্যক্তিত্ব আৰু আদৰ্শ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে সাহিত্যিক সমালোচক প্ৰভাত বৰাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখিকা জুৰি বৰা বৰগোহাঁই। এই অনুষ্ঠানটো আপোনাৰ নাজিৰাবাসী ৰাইজে অৱনী বৰঠাকুৰৰ অনুষ্ঠিত কৰিছিল। দেউতাৰ যোৱা 23 জুলাইত মৃত্যু হৈছিল আৰু মৃত্যুৰ পিছত আজি ধৰক প্ৰায় 7 মাহ হৈ যোৱাৰ পিছত তেখেতৰ স্মৃতিত এখন স্মৃতিগ্ৰন্থ মানে বিভিন্ন লেখকৰ লেখা সম্বন্ধিত উন্মোচন কৰা হৈছে। সেইটো এটা উদ্দেশ্য আছে। আপোনালোকে জানে যে নাজিৰাত দেউতাই গোটেই আজীৱন কটাইছে। অসম সাম্যবাদী আন্দোলনৰ প্ৰতিষ্ঠাপকসকলৰ ভিতৰত অন্যতম আছিল পিতৃ অৱনী বৰঠাকুৰ। আৰু যদিও সমগ্ৰ অসম জুৰি তেওঁৰ কৰ্মক্ষেত্ৰ আছিল, কিন্তু তেওঁ আজীৱন একেবাৰে সম্পৃক্ত হৈ আছিলে তেওঁৰ জীৱন নাজিৰাৰ লগত। নাজিৰাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্কুল মহাবিদ্যালয় এইবিলাক পাতিছিলে আৰু সেই যিটো দেউতাৰ প্ৰতি নাজিৰাবাসীৰ শ্ৰদ্ধা, সেই শ্ৰদ্ধাৰে আজি ইয়াত নিদৰ্শন এইটো। আৰু আমি ইতিমধ্যে দেখিছোঁ যে যোৱা প্ৰায় এবছৰ আগতে দেউতাৰ জীৱিত কালতে এটা প্ৰতিমূৰ্তি ইয়াত স্থাপন হৈছে। অৰ্থাৎ দেউতাই নাজিৰাবাসীৰ পৰা যিখিনি মৰম পাব লাগে সেই মৰম পাইছে আৰু সেই মৰম দিয়াৰ কাৰণে আমি নাজিৰাবাসী মানুহৰ ওচৰত সদায় কৃতজ্ঞ পৰিয়ালৰ তৰফৰ পৰা। আৰু দেউতাৰ যিবোৰ চিন্তা, সেই চিন্তাক আগুৱাই নিয়াৰ প্ৰসাৰিত কৰাৰ কাৰণেও কিছু চেষ্টা চলোৱা হৈছে। এতিয়া ধৰক তেখেতৰ নামত এটা ট্ৰাষ্ট খোলাৰ কথা ভবা হৈছে, যাৰ দ্বাৰা অসমৰ নাজিৰা অঞ্চলৰ বিভিন্ন অঞ্চলত কেনেদৰে কাম বন কৰিব পাৰি তেখেতৰ চিন্তাক প্ৰসাৰিত কৰাৰ কাৰণে সেইটো চেষ্টা চলিব। শেষত মই এইটোৱে কওঁ যে আজিৰ যিটো অনুষ্ঠান হৈছে, সেই অনুষ্ঠানত যিসকল আহিল আৰু যিসকল অনুষ্ঠান প্ৰচাৰ কৰি সকলোকে মই পৰিয়ালৰ তৰফৰ